আমাৰ বিজনী জিলাৰ BPF দলৰ স্পেচিয়েল কনভেনশ্যন হৈছে। ইয়াৰে মুকলি সভাত মই আহিছিলোঁ। যেন হওক তিনিটা সমষ্টি আছে আমাৰ BTCৰ বিজনী জিলাত, একটা মানাস, একটা থুৰিবাৰী আৰু একটা চুবাইজাৰ। এই হিচাপ যিটো আমাৰ দলৰ যিটো ষ্ট্ৰেংথ বিজনী জিলা হিচাপে বা তিনিটা সমষ্টি হিচাপে খুব ভাল। মুঠতে এইবাৰ যিটো 2025 নিৰ্বাচন হ'ব, এই নিৰ্বাচনত বিজনী জিলা হিচাপে তিনিটা সমষ্টিটো BPFে দখল কৰিব। এইটো একদম 100% হৈ গ'ল। মুঠতে চিয়'ৰ তিনিটা সমষ্টিও BPFে জিকিব। এইবাৰ 2025 যিটো নিৰ্বাচন হ'ব BTC নিৰ্বাচন, আৰু চৰকাৰটো BPFে কৰিব, এইটো 100%। প্ৰমোদ বড়ো শেষ। প্ৰমোদ বড়োই যেনেকুৱা কথা দিছিল এনেকুৱা কাম কৰা নাই। সি খাবহে জানে, আজিলৈকেও খাই আছে, ৰাইজৰ কাৰণে একো কাম কৰা নাই। এইটো কি আপুনি শুনা নাই কেছেট বাজোৱাটো? প্ৰমোদ বড়োই কৈছে যে বিটিআৰ চুক্তিটো যদি আখৰে আখৰে পালন নকৰে তেতিয়াহ'লে কি আমি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই চোতালত ফাঁচি ছুইচাইড কৰিম বুলি কৈছে। তেতিয়াহ'লে সেইটোকে কৈছোঁ মই, যিহেতু প্ৰমোদ বড়ো চৰকাৰৰ দিনটো 2025 এপ্ৰিল মাহৰ 8 তাৰিখত 5 বছৰ কমপ্লিট হয়, তেতিয়াহ'লে যিহেতু আখৰে আখৰে পালন হোৱা নাই বিটিআৰ চুক্তিটো, সেইকাৰণে তাৰ মৰিব লগা ছুইচাইড কৰিব লগা ডেটটো হ'ল 9 তাৰিখ এপ্ৰিল। ইমান ডাঙৰ মানুহ মৰাৰ পিছত আপুনি যদি শ্বহীদ দিৱস নামানে এইটো কিবা হ'ব?